পিছত ইয়াতে গাড়ি এক্সিডেন্ট হয়ে গেল। পিছত আমি তারপরে ঘুরে এখানে ফাটলিছি মারিখানে ঢুকিছে তাতে এইটুই। আমি দেখা নাই, পিছত চাইছো পুরা স্পিডে গৈছে গাড়ি বাইকখন। হ্যাঁ, কোন ফালৰ পৰা আহিছিল বাইকটো? এইফালে আহিছিল। আমি দেখা নাই। বাইকটোৱে কি বাচ্চাজনক খুন্দি আছে? হ্যাঁ। তাৰপিছত আমি কি কম? ৰাস্তাৰ কিনাৰতো গৈ আছে না, তাৰ মায়ে লৈ গৈ আছে, তেতিয়া এই গাড়ী এটা আহি পিছফালে খুন্দা মাৰি লৈ বাইক। ধূপগুৰি দোকান আছে মছজিদৰ ওচৰত, তাতে ঢুকাই গ'ল। আকিদা বেগম, 4 বছৰ। মোৰ ছোৱালী। মানে কিমান সময়ত হৈছিলে ঘটনাটো? এই 1টা বজাত হৈছে। বাইকে খুন্দিছে। বাইকটো কোন মুম্বাইলে? সাইডেন তুলি লট ফটো আছে। 32 ল'ৰা বাইকটো মাৰি কিনি লৈ গৈ আছে, হাতত কিনি লৈ কিনি ৰাস্তা সাইডত গৈ আছে। সেই বাইক লৈ কিনি ইমান লেভেলত দি থাকে, মানে গোটেই দিনটো সি পুৰা লেভেলত থাকে। ল'ৰাটোৰ নাম আমি ক'ব নোৱাৰো, কিন্তু আমাৰ ঘৰৰ লগতে আছিলে। সি বাইকটো যেতিয়া আপোনাৰ ছোৱালীটো কিনি হাতত কিনি লৈ গৈ আছে, একদম মাৰি কিনি লাষ্টটো মানে বাচ্চাটো বাইকখনত লাগি কিনি আপোনাৰ মিন সময় 2 কিলোমিটাৰৰ ওপৰত পৰি গৈছে। পৰি যোৱাৰ পিছত ঠাচ কৰি কিনে আকৌ আৱাজ আহিছে, এই আৱাজে মানে বাচ্চাটো হেক কৰি দিলে। হেক কৰাৰ পিছতে সি মানে ৰখাই নাই বাইকটো, ৰখাই পিছতে মানে গৈ আছে, একদম গোৱাৰ পিছত মানে এটা ল'ৰা পাথৰ খিনি লৈছে, ৰখিবি না পাথৰ মাৰি দিলে। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।